প্ৰিয় দৰ্শক এনএছ লাইভৰ এই বিশেষ অনুষ্ঠান যি অনুষ্ঠানত আমি একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক আমি আপোনালোকৰ সৈতে পৰিচয় কৰাই দিওঁ যি সামাজিক ক্ষেত্ৰ হওক বা অন্যান্য যি ক্ষেত্ৰ সামাজিক ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত তেওঁ যি অৱদান সেই অৱদানৰ বাবে আজি আমাৰ সৈতে আছে আমাৰ অতিথি সুমন ভাৰতীয় বিশিষ্ট সমাজকৰ্মী স্বাগতম দাদা প্ৰথমে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি বিভিন্ন ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত বিগত 21টা বছৰ ধৰি জড়িত হৈ আহিছে কিহে আপোনাক প্ৰেৰণা দিলে এই গোটেই বিষয়টোত প্ৰথম কথা কিন্তু একচুয়ালি কি হৈছে আমি সৰুৰ পৰাই এটা কিবা এটা মানে কাম কৰাৰ অলপ বেলেগকে কাম কৰাৰ এটা ইচ্ছা একদম সৰুৰ পৰাই যেতিয়া মই সৰু আছিলোঁ তেতিয়া গণবিজ্ঞান সংস্থাৰ লগত মই যুক্ত আছিলোঁ বহুত গাঁৱে গাঁৱে গৈ আমি কুসংস্কাৰ বিৰোধী বহুতখিনি কাম আমি কৰিছিলোঁ তো তাৰপিছত আমি যেতিয়া কলেজত উঠিলোঁ মই তেতিয়া আমি 9th কলাম বুলি এখন মেগাজিন ষ্টাৰ্ট কৰিছিলোঁ 9th কলাম হ'ল আমাৰ পৃথিৱীত যিমানকেইটা নিউজ পেপাৰ আছে তাত 8টা কলাম থাকে 9th কলাম হ'ল যিটো আউট অফ 8 এইটো সমাজত আলোচনা নহয় এইটো লৈ সমাজে নাভাবে বা এনালাইসিস কৰে আপোনালোকে এনালাইসিস আৰু এটা সোসাইটিৰ ৰিলেটেড কিন্তু মানে যিখিনি বস্তু 8টা কলমত নাহে ইট ইজ 9th কলাম এইটো সম্ভৱত এনেকুৱা নাম আৰু পৃথিৱীত কোনো অৰ্গেনাইজেশ্যনে দিছে না নাই নাজানো তো এইটো আমাৰ এতিয়াও চলি আছে এইটো বিশেষকে গৱেষণাধৰ্মী এখন টাইটেল মেগাজিন মোৰ বন্ধু এতিয়া তেখেত কটন ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ তেখেতে এইটো কণ্টিনিউ কৰি আছে তাৰপিছত আমি ষ্টাৰ্ট কৰিলোঁ ব্যতিক্ৰম তো ব্যতিক্ৰম মিনছ এক্সেপশ্যন এইটো একেই কথা যে 9th কলমত যেনেকুৱা আমাৰ এটা ছ'চাইটিৰ বা মানে ছ'চাইটিৰ পৰাই যিখিনি ফ্ৰণ্ট পেজত নাহে 8টা কলমত নাহে এনেকুৱা এটা কনচেপ্ট লৈ আমি ব্যতিক্ৰম ষ্টাৰ্ট কৰিলোঁ ব্যতিক্ৰম আমাৰ প্ৰথমত আমি এটা আমাৰ মাহেকীয়া আমাৰ পত্ৰিকা আমাৰ আত্মপ্ৰকাশ হ'ল তাৰপিছত আমি ব্যতিক্ৰম মাৰ্জড কৰিলোঁ ব্যতিক্ৰম মাৰ্জড হ'ল ব্যতিক্ৰম মাছ এৱাৰনেছ এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আমি এটা মোবাইল লাইব্ৰেৰী ভেন কৰিছিলোঁ তাতে আমাৰ গোটেই অসমৰ গাঁৱে গাঁৱে গৈ কিতাপক প্ৰচাৰ কৰা তাতে এটা চেলিং কাউণ্টাৰ আছিল কিন্তু এইটো গৌণ আছিল মুখ্য আছিল যে এনেকুৱা আমি এটা এৱাৰনেছ মানুহ যাতে ৰাস্তাত বহি পঢ়িব পাৰে এনেকুৱা এটা কনচেপ্ট এইটো আজিৰ পৰা প্ৰায় 15 বছৰ আগত আমি ষ্টাৰ্ট কৰিছিলোঁ এইটো আৰু এই ভেনটো খালি অসম সাহিত্য সভাৰ আছে হা তো এনেকুৱা এটা ভেন কনচেপ্টত এনেকুৱা আমাৰ মানে আমি সদায় বিচাৰোঁ এতিয়াও আজি আফটাৰ 21 ইয়াৰ্ছ আজিও আমাৰ যিখিনি কাম আমি কৰি আছোঁ তাৰ লগত আমাৰ এটা ফ'কাছ থাকে যে ছ'চাইটিৰ কোনো না কোনো ফালে এটা ভাল হ'ব লাগে ছ'চাইটিত যাতে এটা ইম্পেক্ট আহে এইটোৱে আমাৰ এম্বিশ্যন এতিয়া ধৰক আমি ন' হৰ্ণ প্লিজ অনলি 90 ডেইজৰ এটা কেম্পেইন কৰিছিলোঁ তেতিয়া অসমৰ ৰাজ্যপাল আছিল প্ৰফেচাৰ জগদীশ মুখী এখেতৰ গভৰ্ণৰ হাউচৰ পৰা আমি 90 ডেইজৰ কেম্পেইনটো ষ্টাৰ্ট কৰিছিলোঁ আৰু আজিৰ দিনত অসমত আননেচেচাৰী হৰ্ণৰ কাৰণে 500 rupees ফাইন হয় এইটো আমাৰি এইটো আমাৰ কাৰ্যসূচী আছিল এইটো নেট ফল এইটো তাৰপিছত ধৰক আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেতিয়া যেতিয়া দায়িত্বভাৰ ল'লে তেখেতে এটা এণ্টি ড্ৰাগছৰ ওপৰত কাম ষ্টাৰ্ট কৰিলে তেতিয়া কোনো সামাজিক সংগঠন এই এণ্টি ড্ৰাগছ এৱাৰনেছৰ ওপৰত কোনো কাম কৰা নাছিল আমি ব্যতিক্ৰমে ফাৰ্ষ্ট এটা প্লেটফৰ্ম আমি 50,000 ষ্টুডেণ্টৰ স্কুলে গৈ কলেজত গৈ টিভি চেনেল আমাৰ নিউজ পেপাৰ ছ'চিয়েল মিডিয়া গৈ ডাইৰেক্ট আমি ইণ্টাৰেকশ্যন কৰিছোঁ যে ড্ৰাগছ আমাৰ কেনেকুৱা আমাৰ ছ'চাইটিটো ধ্বংস কৰিব লাগে আৰু আমাৰ মেইন ফ'কাছ আছিল যিখিনি ড্ৰাগছ খোৱা মানুহ আজি আছে তেওঁলোকক আমাৰ টাৰ্গেট নাছিল আমাৰ টাৰ্গেট আছিল যিখিনি নতুন প্ৰজন্ম তেওঁলোকক আমি এইখিনি বুজোৱা যে কি এইটোৰ এফেক্ট হ'ব পাৰে এনেকুৱাকে বা ধৰক আমি খুব
মোৰ কাৰণে খুব স্মৰণীয় এটা দিন আমি ইণ্ডিয়া গভৰ্ণমেণ্টৰ লগত আমি ফাৰ্ষ্ট এটা ফিজিকেলি চেলেঞ্জ বুলি ক'লে ভুল হ'ব এইটো হ'ল স্পেচিয়েল চাইল্ড তেওঁলোকৰ কাৰণে আমি এটা জব ফেয়াৰ পাতিছিলোঁ আমি চানমাৰী যিটো ইঞ্জিনিয়াৰিং ইনষ্টিটিউশ্যন আছে তাতে আমি প্ৰায় 500 ল'ৰা ছোৱালী গোট খাইছিল আৰু আমাৰ সকলো শ্ৰদ্ধ হোমেন বৰগোহাঁই ছাৰ তাতে আহি এইটো তেখেতে উন্মোচন কৰিছিল আৰু 500 ল'ৰা ছোৱালীৰ সেইদিনা একদম ডাইৰেক্ট ইনষ্টেণ্ট তেওঁলোকৰ চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ পাইছিল কেনেকুৱা ধৰণৰ জব আছিল এইটো বেংক আছিল ৰেষ্টুৰেণ্ট আছিল প্লাছ আমি গোটেই কৰ্পৰেট হাউচক এটা আমি মানে আপিল কৰিছিলোঁ যে আপোনালোকৰ অন্তত এজন ফিজিকেলি হেজেবল আপুনি ৰাখক সেইটো আমি 4 বছৰ কণ্টিনিউ কৰিলোঁ এনেকুৱাকৈ আমি কাম তেনেকুৱা আজিৰ পৰা 7-8 বছৰ আগত মোক সীমান্ত শেখৰ আমাৰ শিল্পী তেখেতে মোক ক'লে যে কাজিৰঙাত যিখিনি মানুহ আছে যিখিনি কাম কৰে তেওঁলোকৰ চেণ্ডেল নাই আমি 500 যোৰ চেণ্ডেল 500 প্লাছ চেণ্ডেল লৈ মই আৰু সীমান্ত শেখৰ আমাৰ গোটেই টিম আমি কাজিৰঙাৰ সেইবিলাক চাফাই কৰ্মী আছে বা সেইখিনি মানুহ গৈ পাহাৰা দিয়ে তেওঁলোকৰ তাতে গৈ আমি 500টা চেণ্ডেল আমি বিতৰণ কৰিছিলোঁ আমি তো এনেকুৱাকৈ আমি সামাজিক কামৰ ক্ষেত্ৰত এইবিলাক আমাৰ এটা ফ'কাছ এৰিয়া থাকে য'ত হয়তো ছ'চাইটি কোনো নাভাবে আজিও আপুনি চেণ্ডেল বুলি ক'লে বহুতে চেণ্ডেলটো দিছে কিন্তু এই চেণ্ডেলটো যে কিমানখিনি দৰকাৰী বস্তু এইটো কাজিৰঙাৰ ভিতৰত থকাখিনি কাজিৰঙা এতিয়া হয়তো পৰিস্থিতি অলপ বেলেগ হৈছে কিন্তু আমি যেতিয়া এই চেণ্ডেলখিনি বিতৰণ কৰিছিলোঁ গোটেই কাজিৰঙা চবেই এইটো খুব ভাল পাইছিল তো এনেকুৱা এটা সামাজিক এটা ইম্পেক্ট থকা ছ'চাইটিৰ কাৰণে এণ্ড অফ দ্য ডে আমাৰ আমি ধৰক আজি আমি এডুকেশ্যন কনক্লেভ কৰোঁ ওমেনৰ ওপৰত আমি কাম কৰি আছোঁ হেল্থৰ ওপৰত কাম কৰি আছোঁ তো আমি সাংস্কৃতিক ক্ষেত্ৰত কাম কৰি আছোঁ তো আমি গোটেইখিনিৰ মাজত আমাৰ এটা এই দায়বদ্ধতাটোৰ আমাৰ এটা মানে মেইন এটা গুৰুত্বপূৰ্ণ এটা বিষয় আমাৰ হয় দৰ্শকসকলক এটা কথা ক'ব বিচাৰিম সুমন ভাৰতীয়দেৱৰ যিটো অনুষ্ঠান ব্যতিক্ৰম গ্ৰুপ তেওঁ প্ৰতিষ্ঠাপক হয় ব্যতিক্ৰম গ্ৰুপৰ আপুনি প্ৰতিষ্ঠাপক আমি এটা লক্ষ্য কৰিছোঁ দেখিছোঁ সেই আচলতে আপোনাক এই বিষয়টো ফোন কৰিছোঁ যিসকল বিশেষভাৱে সক্ষম লোক তেওঁলোকৰ বাবে আপোনালোকে বিগত সময়ছোৱাত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি এইটো কণ্টিনিউৱাছ কৰি আছোঁ এইটো যেনেকুৱা ক'লো আমি জব ফেয়াৰ দি আমি ষ্টাৰ্ট কৰিলোঁ তাৰপিছত আমি বহুতখিনি সময়ে যিখিনি প্ৰয়োজন বহুতৰ চাকৰিৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত বা কোনোবা হুইল চেয়াৰ এখন লাগে এইটো আমি বহুতখিনি হুইল চেয়াৰ আমি কৃত্ৰিম অংগ সংযোজনৰ ক্ষেত্ৰত যেনেকৈ ধৰক কাৰোবাৰ ভৰি নাই তেওঁলোকক সংযোজনৰ আমি কৰিছোঁ আমি হেল্প কৰিছোঁ কেনেকুৱা ধৰণৰ সেইখিনি মই ক'লো সময়ে আমি যিমানখিনি পাৰোঁ আমি সিমানখিনি আমি কৰি আছোঁ আমি হেল্থ কেম্পো কৰিছে আপোনালোকে মাজে হেল্থ কেম্প আমি মেজৰ যিটো কাম এতিয়াতো আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ লগত ৰাজনৈতিকভাৱে ইমান সুসম্পৰ্ক নাই যোৱা 1 বছৰ ধৰি কিন্তু আমি তাৰ আগত যেতিয়া আমি দেখিছোঁ যে আমাৰ হেল্থ ইণ্ডাষ্ট্ৰিটো যদি বুষ্ট আপ কৰিব লাগে তেনেহ'লে মেডিকেল টুৰিজমটো আমাৰ খুব দৰকাৰ তাতে বাহিৰৰ পৰা মানুহ আহি অসমত আমাৰ চিকিৎসা ল'ব পাৰে আৰু আমাৰ হেল্থ ছেক্টৰটো বহুতখিনি আগবাঢ়ি গৈছে তো আমি যোৱা বছৰ মাৰ্চ মাহত বাংলাদেশৰ ঢাকা ক্লাবত তাতে আমি প্ৰায় 75 ডক্টৰ লৈ গৈছিলোঁ ইণ্ডিয়ান ডক্টৰ আৰু তাৰ যিখিনি মেডিকেল ষ্টুডেণ্ট আছে ডক্টৰ আছে তেওঁলোকৰ লগত আমি এটা ইণ্টাৰেকশ্যন কৰাইছিলোঁ আমি তো এইটো এটা ভাল এটা ইম্পেক্ট হৈছিল কিন্তু এইটো আমাৰ ৰাজনৈতিক কাৰণে এতিয়া আকৌ যদি সম্পৰ্কটো ভাল হয় আমি এইটো বা ধৰক আমি ভূপেন হাজৰিকাত লৈ আমি 2016 পৰা 2024 প্ৰতি বছৰ আমি বাংলাদেশ চৰকাৰৰ লগত আমি ভূপেন হাজৰিকাৰ হয় প্ৰয়াণ দিৱস বা তেখেতৰ জন্মতিথি আমি বাংলাদেশত পাতিছোঁ প্ৰায় 500 আৰ্টিষ্টৰ আমি এক্সচেঞ্জ কৰাইছোঁ তো আমাৰ সামাজিক মানে আমাৰ কাম কৰাৰ ক্ষেত্ৰত যেতিয়া আমি মানে
যিটো আমি দেখিছো যে এইটো সময়ৰ লগত উপযুক্ত বা আমি এইখিনি কাম আমাৰ কৰিব লাগে, মাধ্যমটো ডিফাৰেণ্ট হৈছে, কিন্তু আমাৰ কামৰ ফ'কাছটো এক। এটা কথা জানিব বিচাৰিম, আপুনি যে ক'লে কিমান ডক্টৰ লৈ গৈছিলে? 75 আৰু বাংলাদেশৰ কিমান ডক্টৰে তাত তাতো প্ৰায় 100+ ডক্টৰ আছে, ষ্টুডেণ্ট আছে। জাষ্ট অভিজ্ঞতাটো জানিব বিচাৰিম, মানে কি ভাৰতীয় চিকিৎসক আৰু বাংলাদেশৰ চিকিৎসক তেওঁলোকৰ মাজত যি আলোচনা বা তেওঁলোকৰ মাজত যি ডিছকাশ্যন বা সেই তেওঁলোকৰ মই চিকিৎসা ক্ষেত্ৰৰ কথা কৈছো, সামাজিকৰ নহয়, কেনেকুৱা ধৰণৰ আপুনি অনুভৱ কৰে বাংলাদেশৰ বস্তুটো মোৰ যিটো ফিলিংছ এইটো একদম মোৰ ব্যক্তিগত। তাৰ যিখিনি ডক্টৰ আছে তেওঁলোকে ৱেল ইকুইপড তেওঁলোকৰ, কিন্তু এটা ডক্টৰ যদি দিনত 200টা পেচেণ্ট চায় তেনেহ'লে এইটো কেনেকুৱা হ'ব? মানে ভাল চাৰ্ভিচ নাপাব। ডেফিনেটলি নহ'ব। আমাৰ ইয়াতে ধৰক এজন ডক্টৰে হাৰ্ডলি 30-35 পেচেণ্ট চায়। তাতে কি হৈছে, ডাক্তৰ আছে কিন্তু পেচেণ্টৰ সংখ্যা বহুত বেছি। যিখিনি হাই ক্লাছ আছে তেওঁলোকে ছিংগাপুৰ গুচি যায়, বেংকক গুচি যায়, কিন্তু যিখিনি মিডিল ক্লাছ আৰু লোৱাৰ মিডিল ক্লাছ পিপুল তেওঁলোকে কিন্তু খুব চাফাৰ কৰে, কিন্তু তেওঁলোকে প্ৰপাৰ মানে প্ৰেছক্ৰিপশ্যন নাপায়, মানে কি ৰোগ হৈছে কি হৈছে। এনেকুৱাও দেখিছো যে ৰাতি জাগি তেওঁলোকে ৰাতিপুৱা ডক্টৰৰ এপইণ্টমেণ্ট আছে, তো তেওঁলোকে সেইকাৰণে তেওঁলোকৰ ফ'কাছ হ'ল তেওঁলোকে ইণ্ডিয়াৰ ওপৰত বহুতখিনি নিৰ্ভৰশীল। আৰু আপুনি দেখিছো ঢাকাৰ পৰা চেন্নাই ডাইৰেক্ট ফ্লাইট আছে, তো চেন্নাইৰ লগতো ভৌগোলিক বা মানে কোনোভাৱে বাংলাদেশৰ কোনো কানেক্টিভিটি নাই, তেওঁলোকৰ খোৱা দোৱা টোটেলি ডিফাৰেণ্ট, কিন্তু তেওঁলোকে চিকিৎসাৰ কাৰণে তেওঁলোকে ডাইৰেক্টলি ডেইলি মানে ফ্লাইট এখন ষ্টাৰ্ট হৈ গৈছে। এতিয়াতো কলিকাতা আৰু বাংলাদেশৰ মাজত 7-8খন ফ্লাইট আছে, তো এইটো ঠিক আছে, বা আমাৰ অসমৰ পৰাও ষ্টাৰ্ট হৈছিল বা এইটো বন্ধ হ'ল, কিন্তু এই মূল কথাটো হ'ল যে এজন পেচেণ্টক ভালকে চোৱা, চাই কেনে যিটো মানে চিকিৎসা দিয়া, এইটোৰ ক্ষেত্ৰত বহুতখিনি তেওঁলোকৰ মানে লেপছ আছে তেওঁলোকৰ। আৰু ভৌগোলিকভাৱে আমি যদি চাওঁ যে গুৱাহাটীৰ পৰা ঢাকা বাই ফ্লাইট অনলি 30 মিনিটছ। আমি গুৱাহাটীৰ পৰা যিটো ফ্লাইট ষ্টাৰ্ট হৈছিল, ময়ো গৈছিলোঁ ফাৰ্ষ্ট ফ্লাইটত। আমি আমাৰ ইয়াৰ এটা ব্যৱসায়িক চিকিৎসক এডুকেশ্যনিষ্ট এটা টিম এটা লৈ গৈছিলোঁ। আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা তেখেতেও 12জন MLA লৈ ফাৰ্ষ্ট ডে আমি একেখন ফ্লাইটত গৈছিলোঁ আমি, কিন্তু তাৰপিছত বন্ধ হৈ গ'ল। কিন্তু যদি হাফ এন আৱাৰ ডিষ্টেঞ্চত গুৱাহাটী আহিব পাৰে কোনো পেচেণ্ট, তো এইটো এটা হেল্থৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ এটা বুষ্ট আপ হ'ব পাৰে। কিন্তু আল্টিমেটলি গৈটো এটা ৰাজনৈতিক কাৰণে যদি আকৌ ভাল হয়, আৰু আমাৰ যিহেতু অসমৰ মানে প্ৰতিবেশীৰ লগত যদি আপোনাৰ সম্পৰ্ক ভাল নহয়, কেতিয়াও আপুনি আগবাঢ়িব নোৱাৰিব। তো এনেকুৱা বস্তু আমি অহা দিনত আকৌ আমি হোপফুল যিটো আৰু কাম আগবঢ়াই যোৱাত হয়। তাৰ মাজতে আৰু এটা কথা, এডুকেশ্যন, শিক্ষাৰ ক্ষেত্ৰখন বৰ্তমান সমাজৰ কাৰণে কিমান জৰুৰী সেয়া মই আপোনাক নকলেও হ'ব, দৰ্শকক আমি নকলেও হ'ব। আপোনালোকে শিক্ষাৰ ক্ষেত্ৰখনতো আমি কিছু অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে। অনুষ্ঠানলৈ আপুনি মোকো নিমন্ত্ৰণ জনাইছিলে, ময়ো গৈছো। তেনে ক্ষেত্ৰত বৰ্তমান কেনেকুৱা ধৰণে আগবাঢ়িছে? ঠিক হৈছে বস্তুটো, এতিয়া স্কিল বেজ শিক্ষাটো আমাৰ খুব দৰকাৰ। এতিয়া ধৰক গুৱাহাটীত বহুত মানে খুব দুখ লাগে যে গুৱাহাটীত বহুত চিকিউৰিটি আছে যিখিনি এপাৰ্টমেণ্টত, তাত যিখিনি চিকিউৰিটি কোনোবাই গ্ৰেজুৱেশ্যন পাছ কৰি আহিছে, কোনোবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছে, তেওঁলোকে এটা চিম্পল এটা গ্ৰেজুৱেশ্যন লৈ আহি তেওঁলোকে চিকিউৰিটি কাম কৰিব লগা হৈছে। তেওঁলোকৰ যদি স্কিল বেজড এটা এডুকেশ্যন যদি আমি দিব পাৰোঁ, এইখিনি ক্ষেত্ৰত তেওঁলোকে স্বনিৰ্ভৰ হৈ তেওঁলোকে কাম কৰিব পাৰে। এই এৱাৰনেছটো খুব দৰকাৰ। এতিয়া ধৰক কোনোবাই মেডিকেল চান্স নাপালে, কিন্তু এতিয়া এটা বেচেলাৰ ডিগ্ৰী আছে অপট'মেট্ৰি এণ্ড ভিজন চায়েন্স, যোনে আপোনাৰ যেনেকুৱা চশমাটো পিন্ধিছে, এইটো লাষ্ট পাৱাৰটো হৈছে এজন ডক্টৰে। তাৰ আগৰ যিখিনি চেকআপ কৰা কোনো কিন্তু MBBS ডক্টৰ নহয়। এনেকুৱা বহুতখিনি প্ৰফেশ্যন আছে যিখিনি স্কিল নিৰ্ভৰ। এইখিনি এৱাৰনেছ আমাৰ ষ্টুডেণ্টৰ খুব দিয়াটো খুব দৰকাৰ। এতিয়া ধৰক আমাৰ স্মল টাউনতো মল ষ্টাৰ্ট হৈছে,
তাৰ কাৰণে এটা খুব ধুনীয়া এটা কোৰ্চ আছে, সাপ্লাই এণ্ড চেইন মেনেজমেণ্ট। তো এইবিলাক কোৰ্চৰ বিষয়ে আমাৰ ষ্টুডেণ্টখিনি যিমানখিনি অৱগত হ'ব, আৰু এইবিলাক মানে মানুহ নাই, এইবিলাক কোৰ্চ মানে যিখিনি পাছ আউট কৰা ল'ৰা ছোৱালীৰ খুব অভাৱ। আমাৰ ইয়াতে বিশেষকৈ অসমত মেধাৱী ছাত্ৰ ছাত্ৰীৰ কোনো অভাৱ নাই, কিন্তু বস্তুটোৰ প্ৰপাৰ ইনফৰমেশ্যন তেওঁলোকলৈকে নাযায়। হয়, কিন্তু এটা ডাঙৰ গেপ এটা আহি পৰিছে শিক্ষা প্ৰদান আৰু বা শিক্ষা দান বা শিক্ষা গ্ৰহণ তাৰ মাজত। আচলতে কি হয়, বৃত্তিমুখী যিটো শিক্ষা, সেই শিক্ষাটো বৰ্তমান সময়ত এটা চামে গ্ৰহণ কৰিছে যে পাৰ্টিকুলাৰ এইটো বৃত্তিতে মই আগবাঢ়ি যাওঁ, কিন্তু এটা চাম আছে, বিশেষভাৱে গ্ৰামাঞ্চলত এইটো দেখা যায়। গ্ৰামাঞ্চলৰ বেছিভাগ মানুহে নাজানে বৃত্তিমুখী শিক্ষা বুলি পেলাই এটা আছে। এইকাৰণে আমি অলৰেডি আমি ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমাৰ এটা কুইজ কম্পিটিশ্যন ষ্টাৰ্ট হৈছে, তাৰপিছত ব্ৰেইন আমি আৰু এটা আমি ষ্টাৰ্ট কৰিছোঁ। এইটো হ'ল আমাৰ মানে এৱাৰনেছ প্ৰগ্ৰাম থ্ৰু ক্ৰছৱাৰ্ড। এনেকুৱাকৈ আমি সৰু সৰু থিম লৈ গৈ তেওঁলোকৰ মাজত যে কেনেকুৱা তেওঁলোকে আগবাঢ়িব পাৰে, কেনেকুৱা কি কৰিব পাৰে, এইখিনি বা আমি যোৱা বছৰ 4টা কনক্লেভ পাতিলোঁ, গৈ গৈ ঠাইত আমি বহুত কৰ্মশালা কৰিলোঁ। এইখিনি আমাৰ এটা ৰেগুলাৰ ৱাৰ্ক, আৰু এইখিনি চবে মিলি কৰিব লাগিব। এইটো যে খালি আমিতো এটা সীমিত সামৰ্থ্যত আমি আগবাঢ়ি আছোঁ, কিন্তু আমি যদি যিমানকেইটা আমি সদায় কওঁ, যিমান এতিয়া ধৰক আমি কালিও ক'লোঁ, আমি জুবিনদাৰ বাৰ্থডে কালি কৰিলোঁ, যে আমি ডিজিটেলি তেখেতৰ যিখিনি কাম আছে এইটো সংৰক্ষণ কৰা খুব দৰকাৰ। এপাৰ্ট ফ্ৰম হিজ কি কয় গান তেখেতৰ যিখিনি মানুহে তেখেতক ক্ল'জলি পাইছে, বা তেখেতৰ মানৱতাবাদ, তেখেতৰ প্ৰকৃতি প্ৰেম, এইবিলাক যদি এতিয়া আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ, এনেহ'লে গৈ অহা 50 বছৰ পিছত যেতিয়া কোনোবাই জুবিন গাৰ্গ লৈ এটা গৱেষণা কৰিব, তেতিয়া সঠিক তথ্যটো পাব। তো এইবিলাকৰ এটা কাম, আজি ইউটিউবাৰ এটা ভাল প্ৰফেশ্যন। তো এইখিনি বস্তু আমাৰ যিমানখিনি একচেছ আহিব, ইমানখিনি আমি কামৰ ক্ষেত্ৰত আগুৱাই যাব পাৰোঁ। আৰু এটা কথা আপোনাক এই সুযোগত কওঁ, যোৱা বছৰৰ পৰা আমি শচীন দেৱবৰ্মনৰ ওপৰত এটা অনুষ্ঠান ষ্টাৰ্ট কৰিছিলোঁ, এইবছৰত কৰিলোঁ আমি। তো যোৱা বছৰ আমি শচীন দেৱবৰ্মন মেমৰিয়েল ব্যতিক্ৰম লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আমি জুবিন গাৰ্গক দিছিলোঁ, আৰু তেখেতে এইটো গ্ৰহণ কৰিছিল। আৰু অসমৰ ৰাজ্যপাল আৰু তেলেংগানাৰ ৰাজ্যপাল দুজন গভৰ্ণৰৰ হাতৰ পৰা তেখেতে এৱাৰ্ডটো লৈছিল। এইবাৰ আমি এইটো শ্বিলঙত পাতিলোঁ। শ্বিলঙৰ আৰু এজন মিউজিচিয়ান, তেখেতৰ আমি টুডি ৱালাং, তেখেতক আমি এইটো দিলোঁ। তো এনেকুৱা আমি কালচাৰ, এডুকেশ্যন, হেল্থ, ওমেন, আমাৰ এটা মেজৰ ছাবজেক্ট ওমেন, আমি মহিলা সবলীকৰণৰ কাৰণে আমি বহুতখিনি প্ৰচেষ্টা হাতত লৈছোঁ। আমাৰ এটা ব্যতিক্ৰমৰ এটা টেগলাইন আছে, ৰেচপেক্ট ওমেনহুড, মহিলাক সন্মান কৰক। আৰু এটা কাম আমাৰ ইম্পৰ্টেণ্ট কাম, আমি যিটো ভাবোঁ মানে কবি সময় উপযোগী এইটো কাম, এইটো হ'ল অনুবাদৰ কাম। আমি বহুতখিনি কিতাপ অনুবাদ কৰিছোঁ, অসমীয়াৰ পৰা বঙালী, বঙালীৰ পৰা অসমীয়া, বা অসম তথা উত্তৰ পূৰ্বৰ বিভিন্ন লেংগুৱেজত আমি কিতাপ অনুবাদ কৰিছোঁ। তো এটা ছ'চাইটিৰ কাৰণে আমি এটা 365 ডেইজ আমাৰ এটা প্লেন আউট থাকে। এইটো মাধ্যমটো বেলেগ বেলেগ, কিন্তু আমাৰ ফ'কাছ এৰিয়াটো আমাৰ এটাই হ'ল যে হাউ টু চাৰ্ভ দ্য ছ'চাইটি। খালি এণ্টাৰটেইনমেণ্ট নহয়, এটা কিবা এটা মেছেজ দিয়া, আৰু স্পেচিয়েলি নতুন প্ৰজন্মক অলপ মানে ইনস্পায়াৰ্ড কৰা, যে অহা দিনত কেনেকুৱা আগুৱাই যাব লাগিব, কেনেকুৱা কাম কৰিব লাগিব। এইটোৱে আমাৰ মেইন মটো, আৰু এই মটোটো লৈ আমি স্পৰ্টছৰতো আমি কাম কৰিছোঁ। এতিয়া ধৰক মেৰী কমক প্ৰথম যেতিয়া তেখেতে অলিম্পিকৰ পৰা পদক লৈ আহিলে 2012-ত, আমি ব্যতিক্ৰম ফাৰ্ষ্ট অৰ্গেনাইজেশ্যন যে তেখেতক কলিকাতাত লৈ গৈ আমি সন্মান যাচিছিলোঁ। আজিৰ পৰা ধৰক 13 বছৰ আগত তেতিয়া উত্তৰ পূৰ্ব বুলি ক'লে মানুহৰ এটা বেলেগ ধাৰণা আছিল, কিন্তু আমি গৈ তাতে তেখেতক সন্মান পাইছিলোঁ। আৰু এতিয়াও আমাৰ পেপাৰ কাটিংখিনি আছে, যে নেশ্যনেল পেপাৰত যেতিয়া মেৰী কমৰ ফটো ওলাইছিল, কলত গামোচা আৰু ওপৰত জাপি, তো এইটো এটা মেছেজ। লাভলীনা
পৰগুৱাই তেখেত এটা স্পৰ্টছ একাডেমি কৰিছে, বক্সিং একাডেমি, তাতো আমি ইনভলভ হৈ আছো। আমি সিমানখিনি পাৰোঁ আমি আমাৰ স্পৰ্টছৰ ক্ষেত্ৰতো আমি আমাৰ নতুন প্ৰজন্মক আমাৰ কেনেকুৱা আমি ইনস্পায়াৰ কৰিব পাৰোঁ সেইখিনি কাম আমি কৰি আছো। শেষত এটা প্ৰশ্ন, পৰিকল্পনা চবৰে আছে, আপোনাৰো আছে নিশ্চয়কৈ, আগবাঢ়ি গৈ আছে আপুনি, কিন্তু হ'লেও এটা শেষ নাই, তাৰ অন্তিম কিবা এটা বিন্দু আছে বুলি মই ক'ব খোজা নাই, কিন্তু পৰিকল্পনা কিবা আমাৰ ধৰক আমি নেক্সট 5 years পিছত আমি কি কৰিম, আমি এতিয়াৰ পৰাই এটা প্লেন আউট আমি কৰি ৰাখোঁ সদায়। কিন্তু যিখিনি প্লেন আউট আছে এটাই শব্দ, এইটো হ'ল ছ'চিয়েল কানেক্টিভিটি, সমাজৰ লগত এইটো কিমানখিনি সম্পৰ্কিত, এইটোৱে আমাৰ মেইন পইণ্ট। আৰু এই পইণ্টটো লৈ আমি আগবাঢ়ি আছো। এতিয়া ধৰক অহা 24 তাৰিখৰ পৰা আমাৰ 24, 25, 26, 27 নৱেম্বৰ আমাৰ এটা ইণ্টাৰনেশ্যনেল ৰাইটাৰ্ছ মিট হৈ আছে। প্ৰায় 12খন কাণ্ট্ৰিৰ পৰা মানুহ ইয়াতে আহি আছে। এইবাৰ আমাৰ এইটো 4th year। এই 4 বছৰত প্ৰায় 40টা কাণ্ট্ৰিৰ মানুহ আমি অসমক আনিছো। আজি ভাবিলে খুব ভাল লাগে এইটো, যে 40টা কাণ্ট্ৰিৰ মানুহক আমি অসম ঘূৰাই দিলো। লিটাৰেচাৰ টুৰিজমো এটা আছে, যে এইটোৰ জৰিয়তে তেওঁলোকে অসমত তেওঁলোকৰ যিমানখিনি আমাৰ ৰাইটাৰ্ছ আহিছে, যিমানখিনি ৰিচাৰ্চ ৱাৰ্কাৰ আহিছে, গৱেষক আহিছে, তেওঁলোকৰ লগত আমাৰ এতিয়াও টাচত আছো। কোনোবাই কয় মেখেলা এটা পঠাব লাগে, কোনোবাই কয় আমাৰ অসমৰ চাহপাত লাগে। এই যোৱা 2 দিন আগত মোক বাংলাদেশৰ পৰা এজন কবিয়ে কৈছে যে মই কিন্তু এইবাৰ 5 কেজি মোৰ চাহপাত লাগিব, মই বাংলাদেশত গৈ গিফ্ট কৰিম। তো এইখিনি আপোনাক ক'লো যে অভাৰঅল আমি এটা লিটাৰেচাৰ, আৰ্ট, কালচাৰ, গোটেইখিনি মিলাই আমি সমাজত আমাৰ ইন ৰিটাৰ্ণ আমি কি দি আছো এইটো মানুহে বুজি পাওঁতে অলপ সময় লাগে, কিন্তু অভাৰঅল এটা ইম্পেক্ট কিন্তু এনেকুৱাই আহে। তো আমাৰ এইটোৱে উদ্দেশ্য আৰু এইটো লৈ আমি আগবাঢ়ি আছো। আমি খুব সৰু এটা সংগঠন, খুবেই সৰু এটা সংগঠন, কিন্তু আমি ভাবো যে কাম কৰাৰ আৰু স্কোপ আছে। আৰু আমাৰ সদায় আমাৰ এটা মেছেজ থাকে যে আমি যিখিনি কৰি আছো বা যিখিনিৰ পৰা আমি এটা সুফল পাইছো বা এটা পজিটিভ ৰেছপন্স পাইছো, আমি সদায় আপিল কৰো যাতে আমাৰ নিচিনা সংগঠনবিলাকে তাৰ পৰা আৰু ভাল কাম কৰে। কিয় এইটো এটা কালেক্টিভ এফৰ্ট, এটা কোনো মানে কোনো না কোনো এজন এটা ষ্টাৰ্ট কৰিছে, আমাৰ আগত কোনোবাই কৰিছে, কিন্তু ইটছ এ কণ্টিনিউৱাছ প্ৰচেছ। কণ্টিনিউৱাছ প্ৰচেছটো আমাৰ মানে আমি আগবাঢ়ি যাব লাগিব। হয় সুমন ভাৰতী, আপুনি ধন্যবাদ জনাইছো আজি এইখিনি সময় দিলে, আৰু আপোনাৰ যি কৰ্মৰাজি সেয়া আপুনি আগবঢ়াই নিয়ক। দৰ্শকসকল, আপোনালোকে দেখিলে এয়া আছিল সুমন ভাৰতীয়া, তেওঁ ব্যতিক্ৰম গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক। তেওঁ যি পৰিকল্পনা, তেওঁ যেনেদৰে বৰ্তমানলৈকে আগবাঢ়ি আহিছে, তেওঁৰ যি ভৱিষ্যত পৰিকল্পনা সেয়া বাস্তৱায়িত হওক, সেয়া আমিও কামনা কৰিছো। আপুনিও সহযোগিতা আগবঢ়াওক।